নমস্কাৰ পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে বেয়া 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 সকলোৱে কয় আৰু সকলো মুখত শুনা যায়। এইকাৰণে ক'ব বিচাৰিছোঁ এই বেয়া শব্দটোত যে ভাল এটা গুণ আছে অকণমান বিশ্লেষণ কৰিব বিচাৰোঁ। এই ভাল গুণটোনো কি কি? এতিয়া উদাহৰণস্বৰূপে 7 দিন যেতিয়া নেৰানেপেৰা বৰষুণ পৰিছে, যাৰ ফলত বানপানীৰ সৃষ্টি হৈছে, হয়নে নহয়? কিন্তু ইয়াৰ 100জনৰ ভিতৰত 50জনৰ কাৰণে ভাল, কাৰণ খেতি বাতি হৈছে আৰু সেই বাৰিষাত মাছ পুঠি আহিছে, সেই বিক্ৰী কৰি লাখ লাখ টকা ইনকম কৰিব। আৰু ইয়াৰ 50জনৰ ভিতৰত মানে খুবেই বেয়া, কাল আৰু বিপৰ্যয়। কোনবিলাক? যিসকল পাহাৰ পৰ্বতত থাকে। এতিয়াতো আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ বহুত ক্ষতি হৈছে, ৰাতিৰ ভিতৰতেই পাহাৰ খহি পৰিছে ইত্যাদি ইত্যাদি, হয়নে নহয়? গতিকে বেয়া আৰু কাক বুলি ক'ব? বেয়াত যে এটা ভাল গুণ আছে, এই কথাখিনি আপোনালোকক উল্লেখ কৰিছোঁ। আৰু পৃথিৱীত বেয়াটোক অন্তৰত নোলোৱাকৈ কোনেই ভগৱানক সাক্ষাৎ পাইছিল আপোনালোকে জানে, তথাপিতো ক'ব বিচাৰিছোঁ। আৰু সেইজনৰ নাম হৈছে ধ্ৰুৱ। ধ্ৰুৱৰ দুগৰাকী মাক আছিল, সুৰুচি আৰু সুনীতি। যেতিয়া ধ্ৰুৱই পিতৃৰ কোলাত বহিবলৈ যায়, তেতিয়া সুৰুচিয়ে কৈছিল, হেৰ পুত্ৰ, তুমি পিতৃৰ কোলাত বহাৰ যোগ্যতা নহয়, কাৰণ তুমি মোৰ ঔৰসত জন্মগ্ৰহণ কৰা নাই। যদি বহিব বিচৰা পুনৰ জন্ম ল'ব লাগিব মোৰ ঔৰসত বা মোৰ গৰ্ভত থিতি লৈ। তুমি কিন্তু ভগৱানৰ নাম ল'ব লাগিব। এইখিনি কথা কওঁতে ধ্ৰুৱৰ অন্তৰত যদিও দুখ লাগিছিল, বেয়া পোৱা নাছিল। কাৰণে তেওঁ কি কৰিছিল? পুনৰ অৰণ্যৰ জংঘলৰ মাজত সোমাই পৰিছিল আৰু ভগৱানক ভক্তি কৰি সাক্ষাৎ দৰ্শন পাইছিল নাৰায়ণক। হয়নে? তদ্ৰুপ আমিও সেনেহেন হ'ব লাগিব, আৰু সেনেহেন ভাৱ থকাৰ কাৰণে আজি পৃথিৱীখন জীয়াই আছে ধ্ৰুৱৰ দৰে। যদি বেয়াবিলাক নাথাকে, আপুনি মই সৎপথত আগুৱাই যাব নোৱাৰিম। ভালটো ভাল গুণ থাকিবই, এইটো নিশ্চিত। বেয়া যে এটা ভাল গুণ আছে, আপোনাক যে আগুৱাই লৈ যায়, এই কথাখিনি ক'লোঁ। গতিকে যদি ভাল লাগিল, ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আপোনালোকৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সদায় সুখী হৈ থাকে আৰু পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।